পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি। এই গীতটো বাৰু আপোনালোকৰ মনত আছেনে? নিশ্চয় আছে। এটা খুব পুৰণি গীত, কিন্তু সকলোৰে দেহে মনে সোমাই থকা এটি গীত। বৰ্তমান আবেলিৰ সময়, মই আছোঁ পথাৰৰ মাজত। প্ৰিয় দৰ্শকসকল, এই পথাৰৰ মাজতে থাকি আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লৈছোঁ এটা প্ৰাকৃতিক সৌন্দৰ্য। লগতে আমাৰ ধাননি পথাৰখন আজি আপোনালোকক এবাৰ শ্বেয়াৰ কৰিব লৈছোঁ এই সন্ধিয়াৰ সময়ত। গতিকে আমাৰ ধানবোৰ পকিছে আৰু কিছু কিছু দাইছোঁ আৰু ধান। গতিকে এই ধান পকাৰ সময়ত পথাৰলৈকে আহি খুব বেছি ভাল লাগে। লগতে আমাৰ যিবিলাক গৰু ছাগলী, এই সকলোবিলাকৰো ঘাঁহবিলাক ওলাই, খুব সুন্দৰ সুন্দৰ ঘাঁহবিলাক। এই দেখিছেনে, ইমান কেঁচা কেঁচা ঘাঁহবিলাক আছে। গতিকে ধান কাটিলে মানে খুব সুন্দৰ সুন্দৰ পৰিৱেশ। ধান কাটিলে মানে গৰু ছাগলী ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ সুবিধা আহি থাকে। পথাৰবোৰ খালী হয়, গৰু ছাগলীবোৰ দিবৰ কাৰণে সহজ হয়। গতিকে এয়া ধান দাবৰ সময় হৈছে। আপোনালোকৰ ছাইডত ধান পকিলেনে বাৰু? আমাৰ ইয়াতে ধান পকিছে আৰু এইবিলাক ধান এইবাৰ বৰ বিশেষ ভাল হোৱা নাই যদিও তেনেকুৱা বৰ বেয়াও হোৱা নাই অৱশ্যে। কাৰণ এইবাৰ বতৰটো অলপ খৰাং হৈছিলে, পানী নোহোৱাই হৈছিলে। গতিকে পানী সিঁচি সিঁচি এই ধান ৰুব লগা হৈছিল বাৰিষাৰ সময়ত। গতিকে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ মাজেৰে পথাৰখন বাৰু উদং কৰি থোৱা নগ'ল, পৰিলোঁ হয় এতিয়াই। সৰু সৰু আলি, গতিকে পৰিব খুজিছিলোঁ। এই ভিডিঅ'ৰ নামত যে আপোনালোকৰ মাজত ভিডিঅ' দিবলৈ গৈ কিমান যে কষ্ট খাব লগা হয়, তথাপিতো ভিউজ নাহে, তথাপিতো মানুহে ছাপোৰ্ট নকৰে, ছাবস্ক্ৰাইব নকৰে। এটা লাইক কৰিবৰ কাৰণে মানুহক কিমান ক'ব লগা হয়। গতিকে কষ্টবোৰ অলপ বুজিলে ভাল লাগে সকলোৰে। তেনেকুৱা বহুত কষ্ট কৰি বহুত সমস্যাৰ মাজত মনত এটা কিবা ভাল লাগে কাৰণে ভিডিঅ' বনাই গৈ আছোঁ। কিমানে চাইছে কিমানে চোৱা নাই সেইটো বাৰু পিছৰ কথা, কিন্তু সময়খিনি ধৰি ৰাখিবৰ কাৰণে যত্ন কৰিছোঁ সদায়। ভাল ভাল কণ্টেণ্টবোৰ আপোনালোকক যিমান পাৰোঁ দিবলৈ যত্ন কৰোঁ। ভাগৰ লাগিছে ৰ'ব। আৰু এই ভাগৰ লগা সময়খিনিতে আপোনালোকক এই ধাননিখন দেখাইছোঁ। ইমান ধুনীয়াকৈ ধানখিনি পকি আছে। কষ্টৰ ফল কিন্তু খুব মিঠা। কষ্টৰ ফল খুব মিঠা। কষ্ট কৰিছিলোঁ যেনেকৈ, কিন্তু ফলটো ধুনীয়াকৈ আহিছে। দেখিছেনে ধানখিনি? বৰ ধুনীয়াকৈ পকিছে, বুজিছেনে? আৰু বিশেষ বেয়াও হোৱা নাই, কাৰণ বতৰ হিচাপে বস্তু। গতিকে বতৰটো বৰ বেছি ভাল নাছিল। গতিকে বেছি ভাল ফল বিচাৰিব লাগিলেও তাৰমানে কি কৰিব লাগে, ভাল বতৰ হ'ব লাগে। গতিকে বতৰটো বহুত বেয়া আছিল আৰু বাৰিষাৰ সময়ত পানী নাছিল। যদিও নামটো আছিল বাৰিষা, তথাপিতো পানী নাছিল। গতিকে পানী সিঁচি সিঁচি এইখিনি ধান দাইছিলোঁ। গতিকে কষ্ট কৰিলোঁ আৰু এইফালে ধান আমি দাইছোঁ, দাই হৈ গৈছে এইখিনি, আৰু এইফালে এইখিনি আছে। গতিকে এই সন্ধিয়াৰ সময়ত এই প্ৰাকৃতিক পৰিৱেশৰ মাজত খুব এটা বহুত বেছি ভাল লগা এটা পৰিৱেশ। আৰু সেইফালে আমাৰ বাঢ়নী দৰা, সেইবিলাক যে দেখাইছোঁ, সেইবিলাক হ'ল আমাৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। এইফালে মন্দিৰত চাকি দিছে, কৃষ্ণ কৃষ্ণ কৃষ্ণ, ওচৰৰ মন্দিৰতে চাকি দিছে। গতিকে সন্ধিয়াৰ টাইম বুলি কৈ আছোঁ আপোনালোকক। কৃষ্ণ। প্ৰিয় দৰ্শকসকল, আপোনালোকক আজি মোৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ ঘৰৰ পথাৰখনৰ কিছু প্ৰাকৃতিক দৃশ্য আৰু পকা ধানসমূহ দেখাবলৈ যত্ন কৰিলোঁ। গতিকে এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এই সন্ধিয়াৰ সময়ত ইয়ালৈকে আহি ভিডিঅ'টো কৰিছোঁ। গতিকে বহুত বেছি আশা কৰোঁ আপোনালোকৰ পৰা যে ভিডিঅ'টো বনাওঁ, সকলোৱে চাব, সকলোৱে ছাপোৰ্ট কৰিব। আজি বহুত দিনৰ পৰা কষ্ট কৰি কৰি ভিডিঅ'বোৰ বনাই গৈ আছোঁ, কিন্তু সেইমতে আপোনালোকে মোৰ ভিডিঅ'সমূহ যদি ছাপোৰ্ট কৰে ভাল লাগে দিয়কচোন। কাৰণ এটা ভিডিঅ' বনাবলৈ বহুত কষ্ট কৰিব লগা হয়। গতিকে কষ্টৰ ফলখিনি পালে ভাল লাগে। যেনেকৈ এতিয়া আমি বাৰিষাৰ সময়ত ধানখিনি
বিভিন্ন কষ্টৰ মাজেৰে পানী সিঁচি সিঁচি ৰুইছিলোঁ আৰু আজি ফলটো বুটলিবৰ কাৰণে সময় হৈছে ভাল ফলে। গতিকে প্ৰিয় দৰ্শকসকল, আৰু কিনো ক'ম আৰু, চাব আপোনালোকে মোৰ ভিডিঅ'সমূহ। বহুত কষ্ট কৰি বনাওঁ, দুখৰ সাৰ্থক হ'লে ভাল লাগে। আৰু এইফালে আমাৰ বাঢ়নী দৰা দেখাইছোঁ, দেখিছেনে কিমান ধুনীয়া। পিছফালে পিছফালে সেয়া বাঢ়নী দৰা আমাৰ ঘৰৰ। আমাৰ মাটি বহুত মাটি আমাৰ, আৰু ঘৰৰ এইফালে হ'ল সেয়া ঘৰ, বগা বগা যে সেয়া ঘৰ আমাৰ। আৰু সেই ঘৰৰ সন্মুখৰ পৰা আমাৰ মাটি ষ্টাৰ্ট হয়, আৰু এইফালে আহি ইমানবোৰ মাটি। আৰু সেই বাঢ়নী দৰা যে আছে, বাঢ়নীবিলাক, সেই বাঢ়নীবিলাকো আমাৰে হয়। সেই বাঢ়নী পাৰ হৈ পেলাইও তাৰমানে আমাৰ মাটি। গতিকে যথেষ্ট মাটি আছে আমাৰ। গতিকে খাবলৈ আমাক আতে, আৰু খুব সুন্দৰকৈ আতে খাবৰ কাৰণে। একেবাৰে ঘৰুৱা ড্ৰেছত আহিছোঁ প্ৰিয় দৰ্শকসকল, বেয়া নাপাব। ড্ৰেছ পাতি কৰি খুব ধুনীয়া হৈ পথাৰলৈকে আহিবলৈ মনো নাই, আৰু যেনেকৈ আছোঁ তেনেকৈ আহিছোঁ, পথাৰত আহিছোঁ যিহেতুকে। গতিকে এনেকৈয়ে আহি আপোনালোকৰ ওচৰত আজিৰ ভিডিঅ'টো দিবৰ কাৰণে যত্ন কৰিলোঁ। কেনেকুৱা পাইছে আপোনালোকে জনাব আজিৰ এই সন্ধিয়া সময়খিনি। বাৰে বাৰে কৈছোঁ, যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আন 10জনৰ কাৰণে শ্বেয়াৰ কৰিলে ভিডিঅ'টো নিশ্চয় পাব, আৰু তেতিয়াই মোৰ কষ্টসমূহ সাৰ্থক হয়। আপোনালোকৰ মৰম শুনা কমেণ্টবোৰ পালে পিছলৈ ভিডিঅ' বনাবলৈ মন যায়। গতিকে আপোনালোকে অকণমান কষ্ট কৰি, মই ইমানখিনি কষ্ট কৰি সন্ধিয়াৰ সময়ত নে জোকেহে ধৰে ঠিকো নাই। গতিকে সৰু ৰাস্তাৰে আহি আছোঁ। গতিকে আহি থাকি আপোনালোকক ভিডিঅ' দিবৰ কাৰণে যত্ন কৰিছোঁ। গতিকে আপোনালোকে শুই থকা ঠাইতে, বহা ঠাইতে মোৰ ভিডিঅ'সমূহ চাই আছে, বা আন ব্যক্তিসকলৰ ভিডিঅ'সমূহ চাই আছে। গতিকে সামান্যকৈ আপোনালোকে এটা লাইক কৰি দিবৰ কাৰণে, বা এটা অকণমান কমেণ্ট এটা লিখিবৰ কাৰণে কষ্ট কিয় কৰিব নোৱাৰে? কষ্ট নহয় বাৰু, সেইটো এটা ছাইডৰ পৰা মন। গতিকে মন যদি থাকে, মানুহে যিকোনো কামেই কৰিব পাৰে। গতিকে আপোনালোকে অকণমান যদি মৰম দিয়ে, তেনেহ'লে আমাৰ নিচিনা সৰু ভ্লগাৰবিলাক অকণমান আগুৱাই যোৱাত সহায় হয়, বুজিছেনে? যাৰ বাবে তেওঁলোকৰ জীৱনটো অকণমান হ'লেও সহায় হয় দিয়কচোন চলিবলৈ, তেনেকুৱা কথা। গতিকে আমি ডাঙৰ ক্ৰিয়েটৰ নহয়, ডাঙৰ ভ্লগাৰ নহয়। ডাঙৰ ভ্লগাৰবিলাকক আপোনালোকে ছাপোৰ্ট কৰে, মৰম কৰে, আদৰ কৰে, কিন্তু তেওঁলোকৰ পৰা কেতিয়াবা কমেণ্টৰ আনচাৰ পায়নে আপোনালোকে? কেতিয়াও নাপায়। গতিকে আমাক যদি আপোনালোকে এটা মেছেজ কৰে, এটা কমেণ্ট কৰে, এটা লাইক কৰে, তাৰ প্ৰত্যুত্তৰ আপোনালোকক নিশ্চয় দিবৰ কাৰণে আমি সৰু ভ্লগাৰবিলাকে সদায় চেষ্টা কৰি আহিছোঁ। চ' আশা ৰাখিম এই ভিডিঅ'টো আপোনালোকে চাব, চাই উঠি জনাব কেনেকুৱা পায়। আৰু কি ক'ম, এইখিনিতে ভিডিঅ'টো সামৰিব বিচাৰিছোঁ প্ৰিয় দৰ্শকসকল। পুনৰ আপোনালোকৰ কাৰণে মৰম ভালপোৱা জনাই, শ্ৰদ্ধা জনাই আজি সন্ধিয়া সময়ত কৰা এই ধাননি পথাৰৰ মাজত ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পাম আপোনালোক সকলোকে এটা নেক্সট ভিডিঅ'ত। কি ভিডিঅ' লৈ আহিম নাজানো, ৰেচিপিও হ'ব পাৰে, বা এনেকুৱা ধৰণৰ ভ্লগো লৈ আহিব পাৰোঁ। গতিকে তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, কুশলে থাকক, শান্তিত থাকক, সুস্বাস্থ্যৰ গৰাকী হৈ থাকক, আৰু খুব সুন্দৰকৈ জীৱন অতিবাহিত কৰক। বাই, লাভ ইউ, বাই, লাভ ইউ, বাই, জয় হিন্দ।